বেংক অফ বৰোদা লোকেল বেংক অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা অলপ দিন আগতে যি 2500টা বেংক অফিচাৰৰ পোষ্টৰ কাৰণে এডভাৰটাইজমেণ্ট আহিছিলে তাৰ অনলাইন আবেদন হৈ আছে আৰু ইয়াৰ বেংক অফ বৰোদাৰ ফালৰ পৰা যি 2500টা লোকেল বেংক অফিচাৰৰ কাৰণে পদ মুকলি হৈছিলে ইয়াৰে আপোনালোকৰ আমাৰ অসমৰ কাৰণেও ভালেমানকেইটা পদ আছে আৰু যদি আপোনালোকে ভাবি আছে বেংক অফ বৰোদাৰ ফালৰ পৰা ওলোৱা এই লোকেল বেংক অফিচাৰ পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 24 জুলাই তো ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে 24 জুলাই তো 24 জুলাই 2025লৈকে আপোনালোকে বেংক অফ বৰোদা ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা লোকেল বেংক অফিচাৰৰ পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াৰ অনলাইন আবেদন হোৱা আজি ভালেমান কেইদিন হ'ল আপোনালোকৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু যদি আপোনালোকেও ভাবি আছে লোকেল বেংক অফিচাৰৰ এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি ইয়াৰ যিহেতু কোৱালিফিকেশ্যনটো আছিলে আপোনালোকৰ গ্ৰেজুৱেট যিকোনো এটা ষ্ট্ৰীমত যদি আপোনালোকে গ্ৰেজুৱেট হয় তেতিয়া আপোনালোকে বেংক অফ বৰোদা ফালৰ পৰা ওলোৱা এই লোকেল বেংক অফিচাৰ এই পদকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ইয়াৰ অনলাইন আবেদন কৰাৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 24 জুলাই তো ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে 4 জুলাইৰ পৰা আৰু যদি আপোনালোকে ভাবি আছে এই পদকেইটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে 4 জুলাইৰ পৰা যিহেতু অনলাইন আবেদন আৰম্ভ হৈছে তো আপোনালোকে 24 জুলাই 2025লৈকে বেংক অফ বৰোদা লোকেল বেংক অফিচাৰ ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা ওলোৱা এই 2500টা পদৰ কাৰণে আবেদন কৰিব পাৰিব।